লৈ যাব বিচাৰিছোঁ যোৰহাট নহয় নাজিৰাত যোৰহাটৰ মোৰ সতীৰ্থ গৌতম সম্ভৱতঃ এই মুহূৰ্তত নাজিৰাত আছে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ কি মন্তব্য কৰিব বা কি এতিয়া পৰিস্থিতি কেনেকুৱা হয় নিশ্চয়কৈ পাৰ্থ পৰিস্থিতি অতিকৈ জটিল আৰু আমি যি ধৰণে কথাটো চাই আছোঁ যে নাজিৰা সোণাৰীত যি ধৰণৰ বিপৰ্যয় হৈছিলে যি ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হৈছিলে হয়তো পানীৰ কেৱল মাত্ৰ কিছু দৃশ্যাংশ সংবাদ মাধ্যমত ওলাইছিলে গতিকে সেই সন্দৰ্ভত সেই সময়ত অৰ্থাৎ কালি দিনটোলৈকে ইয়াৰ ভয়াৱহতা আমি উপলব্ধি কৰিব পৰা নাছিলোঁ কিন্তু যেতিয়া আজি আমি গৈছিলোঁ গ্ৰাউণ্ড জিৰ'লৈ যেতিয়া গৈছিলোঁ বিহুবৰকে ধৰি চন্তককে ধৰি যি নেপালী খুটি গাঁও আছিলে তালৈ গৈছিলোঁ অতি ভয়ংকৰ পৰিস্থিতি পৰিৱেশ আৰু গাড়ী এতিয়াও পানীত উপঙি আছে পানীয়ে উটুৱাই নিছে বহু গাড়ী শ বাসগৃহ ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে 50-60গৰাকী এখন গাঁৱৰে বাসিন্দা সন্ধানী হৈ থকাৰ আমি কিছু সময় পূৰ্বে নিউজ ব্ৰেক কৰিছিলোঁ কিন্তু সেয়া নহয় তাতকৈ বহু বেছি লোক মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আমাৰ সৈতে আছে তেখেতে এতিয়া বৰ্তমান মৃতদেহ উদ্ধাৰ কৰি আহিছে আৰু দিনজুৰি তেওঁ ব্যস্ত হৈ আছে তেখেত আমাৰ সৈতে আছে যি আমি চন্তক বিহুবৰৰ প্ৰায় 50-60জন বুলি আমি কিছু সময় পূৰ্বে বাতৰি কৰিছিলোঁ তাৰ স্থানীয় লোকসকলে কৈছে কিন্তু আপুনি কৈছে তাতকৈও বেছি হ'ব পাৰে নিশ্চিতভাৱে এতিয়াও বহুত মানুহ মানে আমি বিচাৰি পোৱা নাই আৰু তাৰে এতিয়া আমি আমাৰ গাৰ্জেন মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়াৰ লগত আমি তাত গৈছিলোঁ কিন্তু তেতিয়াও আমি দেখিছোঁ যে এঘৰ মানুহৰ মাজত 4-5জনকৈ মানুহ এতিয়ালৈকে পোৱা নাই আৰু তেওঁলোকে যিটো তাত বানপানী হৈ গ'ল এইটো মানে এনেকুৱা এটা প্ৰকৃতি এনেকুৱা এটা ৰূপ আমি কাহিনীও দেখা নাই 1 ঘণ্টাৰ ভিতৰতে পানী একদম মানে 8 ফুট 9 ফুটলৈকে উঠি গৈছে গতিকে এই ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰাও আমি এইটো নকওঁ যে যথেষ্টখিনি কাম কৰিছে কিন্তু তালৈ যাব পৰা কোনো ব্যৱস্থাই নাই আজি পিছবেলা সময়ত অকল ৰাস্তাটো খোল খাইছে যিমান বাৰু মানুহ তাত সোমাইছে সহায় সহযোগিতা কৰা হৈছে কাইলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই জেগালৈকে যাব তাত আপোনাৰ গৰু আপুনি হাজাৰৰ ওপৰত মৰি আছে চাৰিওফালে এনেকুৱা এটা দৃশ্য আছে গৰুবোৰ উপঙি আছে মানুহৰ ঘৰত কান্দোন হৈ আছে কিয়নো বহু মানুহ মানে আপোনাৰ তেওঁলোকে আত্মীয় স্বজন আজি নাই বিচাৰি পোৱা নাই তাৰ মাজতো কিন্তু মানুহৰ যে মানৱতা দিয়াই আছে আমি গম পাইছোঁ কিয়নো কেইজনমান নাৱৰীয়াই নাই বুলি ক'লেও আপোনাৰ 60-70জনমান মানুহক এই মৃত্যু মুখৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিছে গতিকে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইটো সময়ত আমি সকলোৱে ঐক্যবদ্ধভাৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি ৰাইজৰ কাষত থাকি ৰাইজৰ সহায় কৰাৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ আৰু খোৱা পানী যথেষ্ট অভাৱ হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে 5 লাখ লিটাৰ পানী ইতিমধ্যে পঠিয়াইছে আমি দি আছোঁ তাৰ উপৰিও আমি সাহায্য দি আছে ব্যৱস্থা কৰা আছে কিন্তু এনেকুৱা কিছুমান জেগা এতিয়াও আছে যিবোৰ জেগাত আপুনি যাব এতিয়াও পৰা নাই আমি বিধায়ক কিমান আশংকা কৰিছে মৃত্যুৰ কিমান আশংকা কৰিছে আপুনি খবৰ দিছিলে আমাক 5-6টা মৃতদেহ উদ্ধাৰ হৈছে গতিকে 50-60জন লোক নিৰুদ্দিষ্ট সুধিব বিচাৰিছোঁ যে আপুনি কিমান লোক নিহত হোৱাৰ আশংকা কৰিছে শতাধিক বুলি আপুনি ধৰি লওক সেইটো এতিয়া আপুনি কৈ দিব নোৱাৰে মানুহখিনি মিচিং হৈ আছে বুলি কৈছে এটা মিচিং হৈ আছে শতাধিক ওপৰত মানুহ মিচিং হৈ আছে সেইখিনি এতিয়ালৈকে মানুহ জীয়াই আছে নে ক'ৰবাত গৈছে নে ক'ত আছে মাক দেউতাকেতো বিচাৰি পোৱা নাই কিন্তু তাৰ মাজতে আমি এতিয়া গৈছিলোঁ আমাৰ বিমল বৰা ডাঙৰীয়া পৰিয়ালৰ আপুনি উদ্ধাৰ কৰিছে মৃতদেহ এতিয়া এটা মৃতদেহ আজি মই ৰাতিপুৱা গৈছোঁ 3 দিন ধৰি তাতে পৰি আছে 3 দিন ধৰি পানী মাজত আছে কোনো কাৰণতে মৃতদেহ আমি হেৰি কৰিব পৰা নাই কিন্তু ৰাতিপুৱা গৈ মানে মানৱতাৰ খাতিৰত কেতিয়াবা মানে আমি আইনৰ ঊৰ্ধত কেতিয়াবা কাম কৰিবলগীয়া হয় মৃতদেহটো মুখৰ আগত পৰি আছে ল'ৰা ছোৱালীকেইটা কান্দি আছে মানুহগৰাকী কান্দি আছে আত্মীয় স্বজন কান্দি আছে দেখিব নোৱাৰিলোঁ লাষ্টত মানে পুলিচ অহালে নৰৈ নিজে দা লৈ আমি মানে মৃতদেহটো দলৰ মাজৰ পৰা কাটি মেলি উলিয়াবলগীয়া হৈছে এনেকুৱা এটা দৃশ্য আপুনি নিজৰ পিতৃ মৃতদেহটো যেতিয়া পুত্ৰৰ মুখৰ আগত লৈ যদি 2 দিন ধৰি কান্দি থাকিবলগীয়া হয় এইটো কেনেকুৱা এটা দৃশ্য কিন্তু এই ক্ষেত্ৰত আমি কাকো দুখাব নোৱাৰোঁ কিন্তু পানীয়ে এনেকুৱা ধৰণে আহিছে এনেকুৱা ধৰণে মানুহক উটাই লৈ গুচি গৈছে তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিমান পাৰে সহায় সহযোগ পঠিয়াইছে আমি আশা কৰিছোঁ কাইলৈ তেওঁ সেই জেগালৈও নিজেও যাব আমি আশা কৰিছোঁ কিমান ঘৰ ভাগিছে সেইটোতো হিচাপেই নাই কিমান ট্ৰাক পকলেন মাটিৰ তলত সোমাই গ'ল সেইবোৰতো হিচাপ নাই সেইবোৰতো পিছতহে আমি গম পাম গতিকে আমি এতিয়া আমি য'ত যাম হিলাকুটি বুলি এতিয়া জেগাত তাৰপৰা এতিয়া মানুহে ফোন কৰিছে তাত আজি মানুহে 2 দিন ধৰি একো খাবলৈ পোৱা নাই কিন্তু তাৰপিছত তালৈ মানে খাবলৈ পোৱা মানে তাত যাবলৈ কোনো ব্যৱস্থাই নাই এতিয়া পানীটো অলপ কমিছে বুলি কৈছে এতিয়া ৰাতি গৈ আমি আকৌ তাত সোমাবগৈ লাগিব গতিকে নাজিৰাত তেনেকুৱা এটা পৰিস্থিতি আমি মুখামিলা ভয়াৱহ পৰিস্থিতি প্ৰশাসনৰ ফালৰ পৰা সহায় মই গৌতম মই পুনৰ আপোনাৰ ওচৰলৈ যাম ময়ূৰ বৰগোহাঁই বৰ সুন্দৰকৈ বিশ্লেষণ কৰিলে বৰ ভয়াৱহ পৰিস্থিতি অসমে চাগৈ পিছতহে উপলব্ধি কৰিছে কিন্তু নাজিৰাবাসীয়ে সঁচাকৈ ভোগ কৰিছে 100জনৰ অধিক লোক এতিয়া এই মুহূৰ্তলৈকে নিৰুদ্দিষ্ট হৈ থকাৰ খবৰ বিধায়ক ডাঙৰীয়াই দিছে গতিকে তেওঁলোক ক'ত আছে কেনেকৈ আছে জীৱিত নে মৃত এই মুহূৰ্তত ক'ব পৰা নাই চকুৰ সন্মুখতে
পিতৃ মৃতদেহ দুদিন ধৰি পৰি আছিলে আৰু পুত্ৰই কোনো একো কৰিব বা একো পদক্ষেপ ল'ব নোৱাৰাৰ এক অৱস্থাত তেওঁ থাকিবলগীয়া হৈছিল অবৰ্ণনীয় মই জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাৰ পৰা আপডেট জানিব বিচাৰিম কি ক'ব